জাতীয় বিদ্যালয় বৃত্তি পৰীক্ষা 2023-24 বৰ্ষৰ আজি অনুষ্ঠিত কৰা হৈছে। এইটো এই বৃত্তি পৰীক্ষা মৰিগাঁও জিলাত জাতীয় বিদ্যালয়সমূহে এইবাৰ প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছে। আমাৰ মৰিগাঁও জিলাত মুঠ 2খন চেণ্টাৰ আছে। এখন মৰিগাঁৱত আমাৰ পৰীক্ষা হৈ আছে বৃত্তি পৰীক্ষা, আৰু এখন চেণ্টাৰ আমাৰ মৰিগাঁৱৰ শংকৰাজান বিদ্যাপীঠত, এইটো আমি সুকলমে চলি আছে। আমাৰ ইয়াত 102জন ছাত্ৰ ছাত্ৰীয়ে মুঠ পৰীক্ষা দি আছে। এই বৃত্তি পৰীক্ষাটো দুভাগত ভাগ কৰা হৈছে। এটা হ'ল প্ৰাথমিক আৰু এটা মজলীয়া। প্ৰাথমিকত ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকল আৰু মজলীয়াত ক্লাছ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই বৃত্তি পৰীক্ষা দি আছে। আমি অসম জাতীয় বিদ্যালয়ৰ অধীনৰ মৰিগাঁও জিলাত যিকেইখন বিদ্যালয় আছে, সেই বিদ্যালয়ক সামৰি এই বৃত্তি পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছে। এই বছৰ যিহেতু প্ৰথম, গতিকে সকলোখিনি বিদ্যালয় এই বছৰ আমাৰ হয়তো এই বৃত্তি পৰীক্ষাত সংশ্লিষ্ট হোৱা নাই। অহা বছৰ আমি এই ধৰণেই আগলৈও আমি এই বৃত্তি পৰীক্ষা চলি থাকিব আমাৰ অসম জাতীয় বিদ্যালয়ৰ অধীনত। গতিকে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ বৃত্তি পৰীক্ষা দি ভৱিষ্যতে নিশ্চয় সিহঁত লাভৱান হ'ব। এটা কম্পিটিটিভ এক্সামৰ কাৰণে সিহঁত প্ৰিপেয়াৰ হ'ব। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এনেকুৱা ধৰণৰ ব্যৱস্থাত ভৱিষ্যত উন্নতি হ'ব। আৰু এই পৰীক্ষা ব্যৱস্থাটোত আমাৰ বাহিৰৰ পৰা এজন এক্সটাৰ্নেলো আহিছে, তেখেত আমাৰ তেলাহী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ। তেখেতে গোটেই পৰীক্ষাটো পৰিচালনা কিদৰে হৈছে নাইবা গোটেইখিনি পৰ্যবেক্ষণ কৰি আছে। গতিকে আমাৰ এটা সুন্দৰ ছিষ্টেমৰ মাধ্যমেদি এই পৰীক্ষাটো অনুষ্ঠিত হৈ আছে। কোন স্কুলৰ পৰা আহিছে? আৰু আমাৰ ইয়াত এই কেন্দ্ৰত আহিছে বুঢ়াগাঁও জাতীয় বিদ্যালয়, লাহৰীঘাট জাতীয় বিদ্যালয়, লাহৰীঘাট শংকৰাজান বিদ্যাপীঠ, মইৰাবাৰী শংকৰ